নমস্কাৰ শ্ৰদ্ধা চাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকাল স্বাগতম জনাইছোঁ। চাৰবেদসকল সমাগত লোকসভাৰ নিৰ্বাচনত আমি কেনেকুৱা ধৰণে অংশগ্ৰহণ কৰিব লাগিব বা এই লোকসভাৰ নিৰ্বাচনত কি নতুন ব্যৱস্থা সংযোজন হৈছে আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং বা কোনোবাটো ভোট গ্ৰহণ কেন্দ্ৰত যেহেতু ফ'ৰ্থ পুলিঙলৈকে থাকিব, আমাৰ এই টিমটোৱে কেনেকুৱা ধৰণে ভোট গ্ৰহণ কেন্দ্ৰলৈকে গৈ কামখিনি কৰিব লাগিব বা নতুন কি সংযোজন হৈছে সেইখিনি আমি কিছু প্ৰকাৰে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমাৰ ইতিমধ্যে ট্ৰেইনিং সম্পন্ন হৈছে বহু ক্ষেত্ৰত আৰু কোনোবাটো ক্ষেত্ৰত হয়তো ট্ৰেইনিং বাকী আছে আৰু ট্ৰেইনিং সম্পন্ন হোৱাৰ পিছত ভোটৰ আগদিনা আমি সকলোৱে গৈ আমি মেটেৰিয়েলবিলাক কালেক্ট কৰিব লাগিব আৰু মেটেৰিয়েলবিলাক কালেক্ট কৰাৰ পিছত আমি যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰলৈকে যাম, ভোট গ্ৰহণ কেন্দ্ৰলৈকে যোৱাৰ পিছত আমাৰ ভোট আৰম্ভ হোৱাৰ 90 মিনিট আগতে আমি কি কৰিব লাগিব, মক পোল ষ্টাৰ্ট কৰিব লাগিব। আৰু আমি ভোট গ্ৰহণ কেন্দ্ৰলৈকে যোৱাৰ আগতে মেটেৰিয়েল যোনদিনা আমি সংগ্ৰহ কৰিম সেই মেটেৰিয়েল সংগ্ৰহ কৰাৰ দিনটোতে আমি আমাৰ কণ্ট্ৰল ইউনিট, ভিভিপেট আৰু আমাৰ বেলট ইউনিট ঠিকে আছেনে নাই আমি আমাৰ সংগ্ৰহ কৰা ঠাইতে ভালদৰে সেইখিনি আমি চেক কৰি ল'ম আৰু আমাৰ যিখন চেক লিষ্ট ইতিমধ্যে আমাৰ যি প্ৰিজাইডিং অফিচাৰৰ কাৰণে যিখন হেণ্ডবুক দিয়া আছে, হেণ্ডবুকতো সেই কথাখিনি দিয়া আছে, সেইমতে আমাৰ গোটেইখিনি সা সামগ্ৰী আছেনে নাই সেইখিনি আমি চেক কৰি ল'ম। কাৰণ আমাক যলৈকে পঠোৱা হ'ব কিবা কাৰণত যদি এনেকুৱা হয়তো আমি ৰিম'ট ঠাইতো পৰিব পাৰোঁ, তাত আমি হয়তো আমাৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী হয়তো কোনো এপত বস্তু কিনিবৰ কাৰণে নাপাবও পাৰোঁ। আমি যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হ'মগৈ, উপস্থিত হোৱাৰ পিছত আমি ভোট গ্ৰহণৰ দিনা ৰাতিপুৱা আমি যিহেতু যদি আমি 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় বুলি ধৰোঁ, তেতিয়াহ'লে তাৰ পৰা 90 মিনিট আগতে আমি কি কৰিব লাগিব, মক পোল ষ্টাৰ্ট কৰিব লাগিব। মক পোল কি হয় সেই বিষয়ে পৰৱৰ্তী পৰ্যায়ত ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম। মক পোল আমি 90 মিনিট আগতে আৰম্ভ কৰিব লাগিব আৰু মক পোল আৰম্ভ কৰাৰ সময়ত আমাৰ লগত এই যি পুলিং এজেণ্ট উপস্থিত থাকিব লাগিব। কিবা কাৰণত 90 মিনিট আগতে যিহেতু আমি মক পোল ষ্টাৰ্ট কৰিব লাগিব, আমি 15 মিনিট অপেক্ষা কৰিম। 15 মিনিট অপেক্ষা কৰাৰ পিছতো যদি পুলিং এজেণ্ট আহি নাপায়, প্ৰথমতে আমি ছেক্টৰ অফিচাৰজনক ইনফৰ্ম কৰিম আৰু ইনফৰ্ম কৰাৰ লগতে আমি নিৰ্দিষ্ট যিজন বিএলঅ'জনক আমি ইনফৰ্ম কৰিম, কৰি আমি মক পোল ষ্টাৰ্ট কৰিম, নহ'লে আমি নিৰ্দিষ্ট সময়ত ভোট গ্ৰহণ আৰম্ভ কৰিব নোৱাৰিম। মক পোল আমি মিনিমাম 50টা কৰিব লাগিব ইনক্লুডিং নোটা। আৰু মক পোল আৰম্ভ কৰাৰ আগতে যেতিয়া আমি মেচিনটো অন কৰিম, আমি সকলোৱে জানো ভিভিপেটৰ পৰা প্ৰথমতে 7খন ৰিচিপ্ট প্ৰিণ্ট হৈ ওলাব আৰু সেই ৰিচিপ্ট কেইখন এটি নিৰ্দিষ্ট ঠাইত প্ৰিণ্ট হৈ পৰিব। তাৰপিছত যেতিয়া আমি আমাৰ মক পোল ষ্টাৰ্ট কৰিম, আমি 15টা ভোট আমি দিম। এই 15টা ভোট দিয়াৰ সময়ত প্ৰতিটো ভোট দিয়াৰ লগে লগে একোখনকৈ ৰিচিপ্ট প্ৰিণ্ট হৈ ওলাব। অৰ্থাৎ আমি যি 50টা ভোট দিম তাৰ লগত আগৰ যে 7খন ৰিচিপ্ট প্ৰিণ্ট হৈ ওলাব, সৰ্বমুঠ 50 যোগ 7 57খন ৰিচিপ্ট আমি ভিভিপেটৰ পৰা উলিয়াই আনিব লাগিব। আৰু এই যে আমি 50খন আমি মক পোল কৰিলোঁ, এই 50খন মক পোল কৰাৰ এই যে 50খনত আমি কি কৰিব লাগিব, প্ৰিজাইডিং অফিচাৰৰ চহী কৰিব লাগিব, পুলিং এজেণ্টৰ চহী কৰিব লাগিব আৰু তাত কি কৰিব লাগিব, মক পোলৰ কাৰণে এটা চিল থাকিব, সেই চিলটো মাৰিব লাগিব আৰু আমাক এটা ক'লা খাম দিয়া হ'ব। ক'লা খামটোত আমি কি কৰিব লাগিব, এই নিৰ্দিষ্ট যিখিনি এই প্ৰি প্ৰিণ্টেড আমাৰ ৰিচিপ্ট মানে এই অৰ্থাৎ যিখিনি ভিভিপেটৰ পৰা প্ৰিণ্ট হৈ ওলাব শ্লিপ, সেই শ্লিপখিনি সেই নিৰ্দিষ্ট খামটোত আমি ভৰাই থ'ব লাগিব আৰু চিল কৰিব লাগিব। তাৰপিছত আমি আমাৰ যিটো কণ্ট্ৰল ইউনিটটো আমি চিল কৰিব লাগিব আৰু লগতে ভিভিপেটৰ নিৰ্দিষ্ট যি ঠাইত আমাৰ ভোট দিয়াৰ পিছত যিখিনি শ্লিপ প্ৰিণ্ট হৈ পৰে আৰু জমা হয়, সেই ঠাইখিনিও আমি কি কৰিব লাগিব, চিল কৰিব লাগিব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত
আমি 7 বজাৰ ঠিক আগে বা নিৰ্দিষ্ট ভোট গ্ৰহণ আৰম্ভ হোৱাৰ ঠিক আগে প্ৰিজাইডিং অফিচাৰজনে বাহিৰত গৈ এটি ডিক্লাৰেশ্যন দিব লাগিব যে কি এতিয়া আমাৰ ভোট দিব পৰা হৈছে আৰু তাৰ এই যিটো ডিক্লাৰেশ্যনখনৰ এখন ফৰ্ম আছে ফৰ্মত কি কৰিব লাগিব পুলিং এজেন্ট সকলৰ সিগনেচাৰ ল'ব লাগিব আমাৰ যিজন ফাৰ্ষ্ট পুলিং অফিচাৰ জনে কি কৰিব যিজন ব্যক্তিয়ে ভোট দিব আহিব ভোট দিব অহা ব্যক্তিজনক ভেৰিফাই কৰিব আসলতে ভোট দিব অহা প্ৰকৃত ব্যক্তিজন তেও হয় না নহয় ভেৰিফাই কৰাৰ পিছত তেখেতক সেকেন্ড পুলিং অফিচাৰ জনলৈকে ওচৰলৈকে পঠাব সেকেন্ড পুলিং অফিচাৰ জনে ইতিমধ্যে যেহেতু ফাৰ্ষ্ট পুলিং অফিচাৰ জনে লাউডলি তেখেতৰ এই ভোট দিব অহা ব্যক্তিজনৰ সিৰিয়েল নাম্বাৰটো ক'ব এই তেখেতে সিৰিয়েল নাম্বাৰটো তেখেতৰ নিৰ্দিষ্ট ঠাইত লিখিব ক'ত লিখিব লাগে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত ক'বৰ কাৰণে চেষ্টা কৰিম আৰু লিখাৰ পিছত তেখেতক এখন স্লিপ দিব আৰু স্লিপ দিয়াৰ পিছত তেখেতে ভোট দিব আহোতে যি প্ৰমাণপত্ৰ লৈ আহিছে ইতিমধ্যে ইলেকশ্যন কমিছনৰ তৰফৰ পৰা 13টা প্ৰমাণপত্ৰ দিয়া হৈছে যি কেইটাৰ জৰিয়তে এজন ব্যক্তিয়ে ভোট দিব পাৰিব আৰু সেই প্ৰমাণপত্ৰ কেইটা কি হয় ইতিমধ্যে ভিডিঅ' প্ৰস্তুত কৰিছো আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই লিংকটো দিয়া আছে এবাৰ চাই ল'ব আপোনালোকে আগতীয়াকৈ গম পাবৰ কাৰণে সক্ষম হ'ব সেই প্ৰমাণপত্ৰ কেইটাৰ শেষৰ 4টা নম্বৰ লিখিব আৰু সেই ব্যক্তিজনক কি কৰিবৰ কাৰণে দিব সহি কৰিব দিব বা তেখেতে কি কৰিবৰ কাৰণে দিব তেখেতৰ এই থাম ইমপ্ৰেছন ল'ব আৰু তেখেতক সেই স্লিপখন তেখেতৰ হাতত দিব আৰু থাৰ্ড পুলিং অফিচাৰজনৰ ওচৰলৈকে পঠাই দিব থাৰ্ড পুলিং অফিচাৰজনে তেখেতৰ হাতৰ পৰা সেই স্লিপখন সংগ্ৰহ কৰিব আৰু ইতিমধ্যে যেহেতু থাৰ্ড পুলিং অফিচাৰজনৰ হাতত এই আমাৰ কি বুলি কয় তেখেতৰ হাতত বেলট ইউনিটটো থাকিব তেখেতে কি কৰিব তেখেতৰ হাতত যেহেতু কন্ট্ৰোল ইউনিটটো থাকিব তেখেতে কন্ট্ৰোল ইউনিটত তেখেতে বেলট পেপাৰ ইস্যু কৰিব আৰু বেলট পেপাৰ ইস্যু কৰাৰ লগে লগে তেখেতে এই ব্যক্তিজনক ভোটিং কম্পাৰ্টমেণ্টলৈকে ভোট দিবৰ কাৰণে যাবৰ কাৰণে অনুমতি দিব আৰু সেই ব্যক্তিজনে গৈ এই নিৰ্দিষ্ট ঠাইত ভোট দিব ভোট দিয়াৰ লগে লগে এটি সাউন্ড হ'ব অকমান দীঘলীয়া সাউন্ড হ'ব আৰু সেই ব্যক্তিজনে ভিভিপেটত কোনজন ব্যক্তি ভোট দিছে সেই ব্যক্তিজনে যিটো সিম্বলৰ মানে যিটো সিম্বলত প্ৰতিনিধিত্ব কৰিছে সেই সিম্বলটো ভিভিপেটত 7 ছেকেণ্ডৰ কাৰণে দেখা পাব গতিকে এনেকুৱা ধৰণে এই ভোটিং প্ৰসেসটো চলি থাকিব আৰু নিৰ্দিষ্ট সময়ত যেতিয়া ভোট শেষ হ'ব শেষ হোৱাৰ আগতে আকৌ তেখেতে কি কৰিব লাগিব প্ৰিজাইডিং অফিচাৰজনে আকৌ এটা ডিক্লাৰেশ্যন দিব লাগিব অৰ্থাৎ এটো প্ৰথমটো আছিল বিগিনিঙৰ ডিক্লাৰেশ্যন এটো ডিক্লাৰেশ্যন হৈছে ক্লোজিং ডিক্লাৰেশ্যন যে কি এতিয়া আমি ভোট গ্ৰহণ শেষ কৰিবৰ কাৰণে গৈ আছো আৰু আপোনালোকে এই যিসকলে ব্যক্তি আছে আপোনালোকে আহি ভোট যিসকলে দিবৰ কাৰণে বাকি আছে আহি দিয়ক তেনেকুৱা ধৰণে ডিক্লাৰেশ্যন দিব সেই সময়তো যদি বহু ব্যক্তি কি থাকে এই লাইন হৈ থাকে অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ পিছতো যদি বহু ব্যক্তি শাৰী পাতি ভোট দিবৰ কাৰণে অপেক্ষা কৰি থাকে তেতিয়া হলে প্ৰিজাইডিং অফিচাৰজনে সেই শাৰী পাতি ৰৈ থকা ব্যক্তিসকলৰ কাৰণে স্লিপ ইস্যু কৰিব আৰু ইতিমধ্যে স্লিপ প্ৰভাইড কৰা হ'ব সেই স্লিপখনত তেখেতে সিল আৰু সিগনেচাৰ কৰি 1 2 এনেকুৱা ধৰণে তেখেতে নাম্বাৰ লিখি স্লিপ বিলাক শাৰী পাতি থকা ব্যক্তিসকলক দিবৰ কাৰণে চেষ্টা কৰিব এই স্লিপ বিলাক দিউতে এটা কিন্তু নিয়ম ফলো কৰিব তেখেতে যে কি এই স্লিপ দিয়াৰ সময়ত যিমান বিলাক ব্যক্তি শাৰী পাতি ৰৈ থাকিব সেই ৰৈ থকা ব্যক্তিসকলৰ একেবাৰে শেষৰ যিজন ব্যক্তিজন 200 নম্বৰো হ'ব পাৰে 50 নম্বৰো হ'ব পাৰে বা 100 নম্বৰো হ'ব পাৰে একেবাৰে শেষৰ ব্যক্তিজনক তেও সিৰিয়েল নম্বৰ 1 বুলি দিব আৰু আহি এই ভোট দিয়াক এই যিখন দৰজাত সোমোৱা ব্যক্তিজনে যিমান এই ব্যক্তিজনক শেষৰ টিকেটটো দিব অৰ্থাৎ এই তেখেতে কমি তেনেকুৱা ধৰণে আহি থাকিব আৰু একেবাৰে শেষত 1 নম্বৰটো যেতিয়া আহি সোমাই যাব তেতিয়া তেখেতৰ ভোট গ্ৰহণ শেষ হ'ব অৰ্থাৎ একেবাৰে শেষৰ ব্যক্তিজনৰ সিৰিয়েল নম্বৰটো হ'ব 1 আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ দুৱাৰ মুখত ৰৈ থকা ব্যক্তিজনৰ সিৰিয়েল নম্বৰটো হ'ব বেছি ভোট শেষ হোৱাৰ পিছত
আমাৰ ভিভিপেটৰ পিছৰ ফালে থকা যিটো চুইচটো তেখেতে বন্ধ কৰিব বন্ধ কৰি তেখেতসকলে এই আমাৰ যিটো কন্ট্ৰল ইউনিটৰ যিটো চুইচ সেই চুইচটো বন্ধ কৰিব আৰু বন্ধ কৰি তেখেতসকলে কি কৰিব এই ক্লোজ বটনটো ক্লিক কৰিব আৰু ক্লোজ বটনটো ক্লিক কৰাৰ পিছত সম্পূৰ্ণ প্ৰচেছটো শেষ হ'ব আৰু শেষ হোৱাৰ লগে লগে তাৰ আগতে তেওঁলোকে টোটেল যিটো চুইচ আমাৰ কন্ট্ৰল ইউনিটৰ টোটেল বুলি এটা চুইচ আছে এই টোটেল চুইচটো ক্লিক কৰি তেওঁলোকৰ টোটেল ভোট কিমান হ'ল সেই ভোটটো আৰু আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰৰ যিটো ৰেজিষ্টাৰ মেইনটেইন কৰিছে সেই ভোটৰ লগত মিলিছে না নাই সেইটো তেওঁলোকে এবাৰ মিলাই চাব তাৰ পিছত ইতিমধ্যে আমি জানো আমাৰ এই কি থাকিব লাগিব মেল আৰু ফিমেল তাৰ পাৰ্চেন্টেজটো ইতিমধ্যে 2 ঘণ্টাৰ মূৰে মূৰে উলাই দিব লাগিব আৰু একেবাৰে শেষতো মেল ফিমেল কিমান হ'ল সেইটো তেওঁলোকে যেহেতু উলাই দিব লাগিব সেইটো নিৰ্দিষ্ট সময়ত উলাব লাগিব আৰু শেষত এই সকলোখিনি হোৱাৰ পিছত এই আমাৰ সকলোখিনি হোৱাৰ পিছত আমাৰ সকলো এই বন্ধ অফ কৰাৰ পিছত কন্ট্ৰল ইউনিটটো অফ কৰাৰ পিছত এই সকলোবিলাক পুনৰ নিৰ্দিষ্ট যিটো আমাৰ পেকেট থাকিব মানে কন্ট্ৰল ইউনিটৰ এটা নিৰ্দিষ্ট পেকেট আছে ভিভিপেটৰ এটা পেকেট আছে বা বেলট ইউনিটৰ পেকেট আছে সেই সকলোবিলাক নিৰ্দিষ্ট পেকেটত ভৰাই পুনৰ এড্ৰেছ টেগ ব্যৱহাৰ কৰি সিল পেক কৰি সেইখিনি আমি নিৰ্দিষ্ট যি ঠাইৰ পৰা আমি মেটেৰিয়েল সংগ্ৰহ কৰিছিলো সেই সংগ্ৰহ কৰা ঠাইত কি কৰিব লাগিব জমা দিব লাগিব গতিকে এনেকুৱা ধৰণে আমি আমাৰ ইলেকশ্যন প্ৰসেছটো আগবঢ়াই নিব লাগিব গতিকে শ্ৰদ্ধা চাৰ্বিতসকল এটো হৈছে জেনাৰেল প্ৰসেছ ইয়াৰ মাজতো আমাৰ ইলেকশ্যনৰ ক্ষেত্ৰত নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট প্ৰচিডিউৰ আছে ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ দায়িত্ব কি হ'ব সেকেন্ড পুলিং অফিচাৰজনৰ দায়িত্ব কি হ'ব প্ৰিজাইডিং অফিচাৰজনৰ দায়িত্ব কি হ'ব তাৰ পিছত আমাৰ সিআৰসি কি হয় মক পোল কি হয় টেন্ডাৰ ভোট কি হয় আমাৰ টেষ্ট ভোট কি হয় চ্যালেঞ্জ ভোট কি হয় ৰিফিউজ টু ভোট কি হয় এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে আৰু আমাৰ কেনেকুৱা ধৰণে ভিভিপেটৰ পৰা আমাৰ ইভিএম টো কেনেকুৱা ধৰণে ইভিএমৰ যি তিনটা ইভিএম ধৰ ইলেক্ট্ৰনিক ভোটিং মেচিন আমাৰ কন্ট্ৰল ইউনিট বেলেট ইউনিট আৰু ভিভিপেট কেনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰিব লাগিব সংযোগ কৰিব লাগিব এই কথাখিনি আছে গতিকে পৰৱৰ্তী পৰ্যায়ত এইখিনি কথাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ যে বাহা কেইটা আছে কোনটো বাহাত কি কাগজ যাব প্ৰিজাইডিং অফিচাৰ ডায়েৰী কেনেকুৱা ধৰণে হ'ব 17A 17C 17B এইবিলাক কি হয় এই সকলোবিলাক সামৰি পৰৱৰ্তী পৰ্যায়ত ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আমাৰ এই টিচাৰ ৰিলেটেড হোৱাটসঅ্যাপ চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে অনুগ্ৰহ কৰি ফলো কৰিব আৰু লগতে ইতিমধ্যে যদি আপোনালোকে আমাক ফেসবুকত ফলো কৰিব বিচাৰে তেতিয়া হলে ফেসবুকত ফলো কৰাৰ লিংকো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে আমাক ফলো কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ শ্ৰদ্ধা চাৰ্বিতসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব